অহৰীৰ হোৱা ওম শান্তি আজিৰ মুৰলী 9 তাৰিখ 4 মাহ 2024 পাপাই কৈছে মৰমৰ সন্তানসকল এতিয়া তোমালোকৰ সকলো ফালৰ পৰা মোহৰ জৰি ছিঙি যোৱা উচিত কিয়নো ঘৰলৈ যাব লাগে এনেকুৱা কোনো বিকৰ্ম নহওক যাৰ বাবে বাহ্মণ কুলৰ নাম বদনাম হয় প্ৰশ্ন পিতা কোনসকল সন্তানক দেখি হৰ্ষিত হয় কোনসকল সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে উত্তৰ যিসকল সন্তানে বহুতক সুখদায়ী কৰি তোলে সেৱাধাৰী হয় তেওঁলোকক দেখি পিতাও হৰ্ষিত হয় যিসকল সন্তানৰ বুদ্ধিত থাকে যে একমাত্ৰ বাবাকেই কয় বাবাৰ লগত কথা পাতোঁ এনেকুৱা সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে বাবাই কয় মোৰ সেৱা কৰা সন্তানসকল মোৰ অতি প্ৰিয় এনেকুৱা সন্তানসকলক মই স্মৰণ কৰোঁ ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 কাৰো নামৰূপত আবদ্ধ হৈ কুল কলংকিত কৰিব নালাগে মায়াৰ প্ৰবঞ্চনাত আহি ইজনে সিজনক দুখ দিব নালাগে পিতাৰ পৰা সামৰ্থ্যৰ উত্তৰাধিকাৰ ল'ব লাগে 2 সদায় হৰ্ষিত হৈ থকাৰ সংস্কাৰ ইয়াৰ পৰাই ধাৰণ কৰি ল'ব লাগে এতিয়া পাপ আত্মাৰ লগত কোনো ধৰণৰ লেনদেন কৰিব নালাগে বেমাৰ আদিলৈ ভয় কৰিব নালাগে সকলো হিচাপ নিকাচ এতিয়াই নিষ্পত্তি কৰিব লাগে বৰদান ইচ্ছা শক্তিৰ দ্বাৰা ছেকেণ্ডত ব্যৰ্থপূৰ্ণ জ্যোতি লগাওঁতা অহৰীৰ হোৱা শ্লোগান পিতাৰ সমান হ'বলৈ হ'লে দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰোঁতা হোৱা ওম শান্তি